ডায়াবেটিস ৰোগীসকলক কৈছো ভালকে শুনক যদি আপুনি ভাবি আছে যে মই মেডিচিন খাই আছো আৰু মোৰ সুগাৰ কন্ট্ৰোল হৈ আছে মই একদম বাচি গলো এইটো ভুল ধাৰণা মনত নাৰাখিব প্ৰথম কথা যে আজিলৈকে ডায়াবেটিসৰ মেডিচিন খাই কোনো মানুহ ডায়াবেটিস মুক্ত হ'ব পৰা নাই আপুনি মেডিচিন খাওক মই মানা কৰা নাই কিন্তু আপুনি দুটা কাম ভালকে কৰক এটা হৈছে ডেইলি আপুনি যি কোনো উপায়ে নিজৰ শৰীৰটোক লৰাওক 1 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় আপুনি এনেকুৱা এক্সাৰসাইজ কৰক যেটো এক্সাৰসাইজ কৰিলে আপোনাৰ ঘাম ওলাই উশাহ ছুটি হয় ভাগৰ লাগে 2 নম্বৰ আপুনি কাৰ্বোহাইড্ৰেট টাইপৰ খাদ্যবিলাক যিমান পাৰে কম কৰক যেনে চেনি বিস্কুট ৰুটি ব্ৰেড ভাত ইত্যাদি ইত্যাদি আৰু লগতে আপুনি ৰাতি সোনকালে খানা খোৱা কৰক আপুনি লক্ষ্য কৰিব ৰাতি যিসকলে দেৰিকৈ খানা খায় সেই সকল মানুহৰে ডায়াবেটিস হয় এইবোৰ কাম দেখোন তেনে সহজ অৰ্থাৎ আমি এইবিলাক কৰিলে আমি ডায়াবেটিস মুক্ত হৈ থাকিব পাৰো অৰ্থাৎ ডায়াবেটিস অহাৰ আগতে আমি ডায়াবেটিসক বাধা দিব পাৰো আৰু যদি হৈ যায় বাই চান্স তেতিয়াহলে হেতুকো আমি নিৰাময় কৰিব পাৰো এইটো ভিডিও বহুত জৰুৰী প্লিজ সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক আৰু প্লিজ এইটো পেজ আপুনি ফলো আৰু সাবস্ক্ৰাইব কৰি দিয়ে যেন